মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কাৰণে নৱোদয়ৰ যি প্ৰস্তুতি পৰীক্ষা এইটোৰ যি গণিতৰ যি কেইটা সমাধানৰ 7 নম্বৰ ভিডিঅ' এইটো ভিডিঅ'ত লৈ আহি আছো যে এখন বৰ্গাকাৰ বাগিচাৰ দিশ 85 ডেকামিটাৰ যদি বাগিচাখন বেৰ দিওঁতে 0.25 টকা 1 মিটাৰত খৰচ হয় তেন্তে গোটেই বাগিচা বেৰ দিওঁতে কিমান টকাৰ প্ৰয়োজন। আমাক ইয়াত দিয়া আছে যে 85 ডেকামিটাৰ এটা বৰ্গাকাৰ বাগিচা আছে, জোখত 85 বৰ্গ দিশ আছে 85 ডেকামিটাৰ 85 ডেকামিটাৰ। সলিউশনত আমি এতিয়া কি কৰিব লাগিব যে 85 ডেকামিটাৰ নো কি, এই ডেকামিটাৰক আমি মিটাৰলৈ কনভাৰ্ট কৰিব লাগিব, মিটাৰলৈ ৰূপান্তৰিত কৰিব লাগিব। যেতিয়া আমি মিটাৰলৈ ৰূপান্তৰিত কৰিম, মিটাৰলৈ লৈ যাম, তাৰ পিছতহে আমি বৰ্গটোৰ পৰিসীমা ওলাব লাগিব। বৰ্গৰ পৰিসীমাৰ পিছত আমি বৰ্গ পৰিসীমাৰ লগত এইটো 0.25 আমি টকা পূৰণ কৰি দিলে ইয়াৰ এনসাৰটো আহি যাব। কেনেকৈ আহিব যে 85 ডেকামিটাৰ যদি মিটাৰত লৈ যাও, 1 ডেকামিটাৰ মিটাৰ ইকুৱেল টু 10 মিটাৰ। তেনেহলে 85 ডেকামিটাৰ ইকুৱেল টু 10 ইনটু 85 ইকুৱেল টু হ'ব 850 মিটাৰ। তেন্তে আমি কি পালো যে এই বৰ্গাকাৰ বাগিচাখনৰ দিক হৈছে 850 মিটাৰ। তেনেহলে আমি জানো পৰিসীমা 4 ইনটু বাহু, 4 পূৰণ বাহু, 4 ইয়াত আছে, 4 বাহু কিমান আছে 850 মিটাৰ। 0 4 5 গুণে 20 0, 4 8 গুণে 32, 4 8 গুণে 32 আৰু 20 2 34 হ'ব, মানে 3400 মিটাৰ হল এই বৰ্গটোৰ পৰিসীমা। যেনিবা এইটো এটা বৰ্গাকাৰ বাগিচা, এই 4টা বাহুৰ মাপ হৈছে কিমান 3400 মিটাৰ। এতেকে বাগিচাখন বেৰ দিওঁতে খৰচ হ'ব 3400 ইনটু 0.25। যদি 1 মিটাৰত খৰচ হয় 25 পইচা, তেনেহলে 3400 মিটাৰত কিমান টকা খৰচ হ'ব তাৰ লগত আমি পূৰণ কৰি দিলেই ইয়াৰ এনসাৰটো পাই যাম। এতিয়া 25 0 গুণে 0, 25 0 গুণে 0, 25 4 গুণে 100, 100 0 হাতত থাকিল 10, 25 3 গুণে 75 আৰু 10 এই 85। আমি এতিয়া চাব লাগিব যে কেইটাৰ পিছত দশমিক আছিল, এটা দুটা, এই দুটাৰ পিছত দশমিক আছিল, দুটাৰ পিছত দশমিক দিলো এই টকা, মানে টোটাল আমাৰ এই বাগিচাখন বেৰ দিওঁতে 850 টকা লাগিব। যদিও আমাক ডেকামিটাৰত দিয়া আছে, তথাপিও আমি কি কৰিছো ডেকামিটাৰৰ পৰা আমি মিটাৰলৈ কনভাৰ্ট কৰিছো। 1 মিটাৰ 10 মিটাৰ ইকুৱেল টু 1 ডেকামিটাৰ, নতুবা এনেকৈ ক'ব পাৰা যে 1 ডেকামিটাৰ ইকুৱেল টু 1 ডেকামিটাৰ সমান সমান 10 মিটাৰ। তাৰ পিছত এই 85 ডেকামিটাৰত আমি 850 মিটাৰ পালো। 850 মিটাৰ পোৱাৰ লগে লগে ইয়াৰ পৰিসীমাটো ওলাই ললো 3400 মিটাৰ। তাৰ পিছত বাগিচাখনৰ বেৰ দিওঁতে খৰচ কিমান হ'ব, বেৰ দিওঁতে খৰচ হ'ব 3400 মিটাৰ ইকুৱেল ইনটু 0.25 টকা। এইটোক আমি সমাধান কৰি পালো কিমান 850 টকা। আশা কৰো বুজি পাইছা।
আৰু নতুন নতুন ভিডিঅ' পাবলৈ তোমালোক চেনেলটো ছাবস্ক্ৰাইব কৰি থবা আৰু যদি ফেচবুকত চাই আছা তেনেহ'লে তোমালোক পেজটো ফলো দি ৰাখিবা আৰু যদি কিবা অসুবিধা পোৱা কিতাপত কিবা নৱোদয় পৰীক্ষাৰ কাৰণে যিবিলাক অসুবিধা যদি পোৱা তেনেহ'লে কমেণ্টত জনাই দিবা কমেণ্টত জনোৱাৰ লগে লগে মই সেই সমাধানটো লৈ আহিবলৈ চেষ্টা কৰিম আৰু যদি তোমালোকৰ বেলেগ কিতাপৰ কিবা অসুবিধা থাকে তেনেহ'লে কমেণ্ট কৰি জনাবা মই তাৰ সমাধান দিবলৈ চেষ্টা কৰিম ধন্যবাদ এইখিনিয়ে আজিৰ ভিডিঅ'